গোসাইগাঁৱত কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে এজন যুৱক বস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে সাইফুল ইছলাম এগৰাকী 16 বছৰীয়া কিশোৰীক একাধিকবাৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ঘটনাৰ পাছতে ভুক্তভোগীৰ পৰিয়ালে সাপকাটা আৰক্ষী চকীত গোচৰ ৰুজু কৰে অভিযুক্ত যুৱকজনক হাতে লুটে ধৰি সাপকাটা আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্তৰ আদালতত হাজিৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে উল্লেখ কৰিব বিচাৰিছো এই জঘন্য ঘটনা সংঘটিত হৈছে গোসাইগাঁৱত এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱক পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে সাইফুল ইছলাম এগৰাকী 16 বছৰীয়া কিশোৰীক একাধিকবাৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আমার 1 নং হাসরাওবাড়ি গাঁৱত এটা নাবালিকা ছোৱালীক ধৰ্ষণ কাৰ্য সংঘটিত হৈছে আৰু সাপকাটা আৰক্ষী চকীৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাৎক্ষণিকভাৱে খবৰটো ওমান পাই তেখেত গৈ ল'ৰাটোক কৰায়ত্ব কৰিছে আৰু এজে গাঁওবাসী এজন সচেতন যুৱক হিচাপে আমি সচেতন ৰাইজ হিচাপে ঘটনাটোক প্ৰথমতে আমি ধিক্কাৰ জনাইছোঁ আৰু এনেকুৱা ঘটনা যেন আমাৰ সমাজৰ বুকুত আৰু নহয় তাৰ কাৰণে প্ৰশাসনে এটা দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে দৃষ্টান্তমূলক শাস্তি দি আমাৰ সমাজত এটা উদাহৰণ হিচাপে থিৰাং কৰাব লাগে আৰু প্ৰটেকশ্যন অফ চাইল্ড ফ্ৰম সেক্সুৱেল অফেন্স 2012 এই এক্টৰ অধীনত ল'ৰাটোক যেন এটা শাস্তি দিয়ে এই শাস্তিৰ যেন আমাৰ সমাজত এটা দৃষ্টান্তমূলক মানে শাস্তি হৈ থাকে আৰু ভৱিষ্যতে যেন এনেকুৱা নাবালিকা ধৰ্ষণ কাৰ্য আমাৰ অঞ্চলতে নহয় সমগ্ৰ অসমতে যেন এনেকুৱা ধৰণৰ কাৰ্য সংগঠিত নহয় তাৰ কাৰণে প্ৰশাসনে খুবেই বস্তুটোৰ প্ৰতি এটেনশ্যন ড্ৰ কৰাব লাগে সাইফুল ইছলাম নামৰ ল'ৰাজনে তাৰ দেউতাৰ নাম হ'ল ৰছিদ খান এজন ছোৱালীৰ লগত কিছুদিন আগৰ পৰাই বেয়া কামত লিপ্ত হৈ আছে এইটো যোৱা ৰাতি হাতে নাতে ধৰিছে ৰাইজে গতিকে আমি